So guys, আমি আহিলো পথাৰলৈ নৱা কাটিবলৈ। নৱা কিয় কাটিবলৈ আহিছো গম পাইছনে? ভেলা ঘৰ বনাবলৈ। So আমি যদি পৰম্পৰা নাৰাখো, আমি যদি সংস্কৃতি নাৰাখো, কোনে ৰাখিব? এয়া নৱা কাটি আছো আমি। ভেলা ঘৰ বনাম, খানা খাম, দেখাম পুৰা আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। দিনত সময় নাপাওঁ, কামে কাজে লাগি থাকোঁ যিহেতু ৰাতিয়ে লাগি আছো ভেলাঘৰৰ কামত। ভেলাঘৰৰ কামত লাগি আছো। আমাৰ এইখিনিতে বনাম তাকে ভেলাঘৰৰ কাম এয়া চলি আছে, প্ৰায় 50% হৈছে আৰু আকৌ বাকীখিনি কৰিলে হৈ যাব। আকৌ কাইলৈ উৰুকা হ'ল যিহেতু ৰাতিপুৱাই একদম সোনকালে যাব লাগিব মাছ আনিবলৈ। ডাঙৰ ডাঙৰ মাছ আনিম, দেখাম আপোনালোকক। বাহ বঢ়িয়া, এয়া উৰুকা মাছ আহি গ'ল, ডাঙৰ ডাঙৰ মাছ। আমাৰ বৰালিও আনিলা তুমি? 5 কেজি বৰালি। এইটো কচ, এই মাখান কচ, এই মাখান বঢ়িয়া। জিন্দা আজি মাঘ বিহু উৰুকা আৰু আমাৰ ভেলাঘৰটো মানে কাম চলিয়ে আছে দিয়ক। মানে সময় পোৱা নাই যিহেতু, কমপ্লিট হোৱাকৈ নাই, হ'বগৈ আৰু বেছি টাইম নালাগে আৰু এঘণ্টা কামত লাগিলে হেৰি হৈ যাব, ৰেডি হৈ যাব। আৰু আজি উৰুকা খানা খাবই লাগিব যিহেতু কাম কৰিয়ে আছোঁ। ইফালে মায়েতো পিঠা পনা বনাই আছে, এইফালে আমাৰ পিঠা পনা বনিয়ে আছে, মায়ে বনাই আছে। ৰাতিপুৱা আনিলেগৈ ডাঙৰ বৰালি, এয়া বৰালি মাছ বাহিৰতে ভাজা হৈছে আৰু মায়ে পিঠা বনাই আছে, পাপাই মাছ ভাজি আছে ৰাতিৰ কাৰণে মানে সৰহকৈ আনিছোঁ, আলহী দিওঁ যি আহিব। বৰালি মাছ আমাৰ একদম নদীৰ বৰালি আৰু ডাঙৰ। গতিকে মাঘ বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে, ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰাও। ৰাতি আমি খানা খাম, ধুনীয়াকৈ ভিডিঅ' বনাম, দেখাম আপোনালোকক। লাইট চাইট লগাই একদম মানে ধুনীয়া জিক-জাক কৰি দিম আৰু। ইয়াত বনাইছোঁ মেজি এটা, আৰু অলপ ডেক'ৰেশ্যন হ'ব। কাম চলিয়ে আছে, এয়া সন্ধিয়ালৈকে হ'বগৈ আৰু দিয়ক। মানে গোটেইকেইটাই ব্যস্ত মানুহ, সময়ে নাপাওঁ, অলপকৈ লাগি এইখিনি কৰিছোঁহি আৰু। চ' গাইজ ফাইনেলি আমাৰ ভেলাঘৰ হৈ গ'ল। ধুনীয়াকৈ সজাইছোঁ চাওক, ঠিকে আছে। চাওক লাইট চাইট লগাই দিছোঁ, মজা লাগিছে। এয়া ভেলাঘৰ, ই ধুনীয়াকৈ এটা এইটো দি দিছোঁ মেজি, তাৰপাছত অকণমান ডেক'ৰেশ্যন দিছোঁ আৰু। এয়া চাওক, গতিকে আজি খানা ভাগ ইয়াতে হ'ব আৰু দেই। জুই ইয়াতে পৰিম ন পাব। এইফালে হাঁহ, এইফালে আমাৰ লোকেল মুৰ্গী, বিলৰ হাঁহ আমাৰ একদম, আমাৰ বিলৰ হাঁহ আহি গ'ল খানাৰ কাৰণে চব। জুই জ্বলাই ল'লোঁ, আজি গোটেই ৰাতি জুই জ্বলি থাকিব। এইফালে আমাৰ চাহ আহি পাই গ'ল। চাহ বনাই আনিছা, থেংক ইউ দেই। এইফালে চিমুদ্ৰা কি চলিছে? এইফালে হাঁহো চলি আছে সিফালে। খাবা এই বৈ জুই ধৰি দিছে আমাৰ মুনিদাৰ ধানখিনি দেই। আমাৰ বিলৰ হাঁহ পাব কেনেকুৱা? একে টুপকে তেল পৰি আছে। খাবা এয়া হাঁহৰ মালিক। হয় আকৌ, এয়া মালিক দেই, হাঁহৰ মালিক। ফ্ৰী প্ৰমোচন। কি বনাইছ? স্মক চিকেন বনাবগৈ, তাহে পুৰা স্মক হৈ গৈছেগে। চলি আছে এইটো, কিন্তু খাবলৈ বহুত ধুনীয়া, ধনিয়া চনিয়া লগাই একদম মানে মজা লাগে আৰু।
বাবু কি পিচিছা হে কি পিচিছ মছলা এই মছলা এইফালে আমাৰ চিকেন বডি আছে বৌয়ে পুৰা লৰাই আছে ইফালে পোলাও আৰু চিকেন হাঁহ আহি আছে আৰু পোলাওকে বনালে অ' গোহানি কেনেকুৱা লাগিছে কিমান কেনেকুৱা লাগিছে শুন ভাল অ' চোনৰা কেনেকুৱা ভেলকো ভটি আৰু আমাৰ চিষ্টাৰ আমাৰ ভনীয়ে বনালে ভাল হৈছে ভাল লাগিছে গতিকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোৰেলৈকে আমি এই ঘৰৰ গোটেইকেইটাই একেলগে এমুঠি খালোঁ এসাঁজ খালোঁ গোটেইকেইটাই মানে বাহিৰা সংগ নাই আমাৰ গোটেই ঘৰকেইটাই মানে আমি এটা আৰু গোটেইকেইটাই একেলগে আমাৰ ঘৰৰ টিকলু মইনাকেইটা আৰু আমাৰ এইকেইটা গোটেইকেইটাই মিলি একেলগে খালোঁ আৰু ছোৱালীজনীয়ে মানে কথা নকয় সঁচা কথাটো গতিকে আমি গোটেই সোপাই পোৱালি পান্তাই আমাৰ গোটেইকেইটা ককাই ভাই বাই ভনী গোটেই সোপাই একেলগে মাঘৰ বিহুৰ উৰুকাটো খালোঁ আৰু গোটেইকেইটা দেই থেংক ইউ সমন মাঘৰ বিহুৰ উৰুকাৰ দিনাখন এয়া পৰম্পৰাগত কিছুমান ধেমালি দেখিছেনে জেউনা চুৰ কৰা হওক এনেকৈ ধৰক বাহিৰৰ ফালৰ পৰা আমি এইটো দৰ্জাখন বান্ধি দিছোঁ এই আৰু মানে ধেমালি কৰা যায় মাঘৰ বিহুৰ উৰুকাৰ দিনাখনে এইটো পৰম্পৰাভাৱে চলি আহিছে আমি অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু কিন্তু এই দিনাখন এনেকুৱা ফূৰ্তি কৰিলে কোনোৱে বেয়া নাপায় অৱশ্যে কাৰণ এইটো আমাৰ পৰম্পৰাই হয় এইটো আমাৰ সংস্কৃতিৰ ভিতৰতে পৰে এইটো নৰ্মেল আৰু ধৰক